বিশ্বনাথৰ বালিপুখুৰীত প্ৰতিষ্ঠা হ'ল এটি পুৰণি শিৱ মন্দিৰ। বালিপুখুৰী গাঁৱৰ ৰাইজৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হয় এই বিশেষ মন্দিৰটো। বিশ্বনাথৰ বালিপুখুৰী গাঁৱত আজি প্ৰতিষ্ঠা কৰা হ'ল এটি শিৱ মন্দিৰ। এই শিৱ মন্দিৰ ভাগ বহু পুৰণি যদিও এক জৰাজীৰ্ণ অৱস্থাত আছিল। বালিপুখুৰী গাঁৱৰ দুই দম্পতি বিপুল ভূঞা, ৰঞ্জুলা ভূঞা আৰু বি নিউজৰ সাংবাদিক ৰাণা হাজৰিকাৰ প্ৰচেষ্টাত আৰু ৰাইজৰ সহযোগত এই শিৱ মন্দিৰ ভাগি নতুনকৈ নিৰ্মাণ কৰি আজি প্ৰতিষ্ঠা কৰা হয়। আমাৰ বহুত দিনৰ পৰিকল্পনা আছিল এই ভাগ, কিন্তু ৰাইজৰ সহায় সহযোগিতা বা নিজেও তেনেকৈ আমাৰ এই ভাগ প্ৰতিষ্ঠা কৰা হ'ল আৰু ইয়াত ৰাইজৰ সকলোৰে সুবিধা হ'ব। এফালে আহোঁতে যাওঁতে সেৱা কৰি যাব পাৰিব। আজি যিহেতু মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰা হৈছে, কি ক'ব? মন্দিৰ ভাগ বহুত দিনৰ ৰাইজৰ আশা আছিলে, তো আজি হৈ উঠিছে আৰু আজি এই প্ৰতিষ্ঠা কৰা হৈছে। ভাল লাগিছে। ওচৰৰ ৰাইজৰ বহুদিনীয়া আশা আছিলে, সেই আশাটো পূৰণ হৈছে, ভাল লাগিছে। বিশ্বনাথৰ পৰা বিমান দাসৰ ৰিপৰ্ট, সুহানা লাইভ।